Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 ম্যাথছৰ চেপ্টাৰ 13ৰ এক্সাৰসাইজ 13.2 কুৱেশ্যন নম্বৰ 2 কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কুৱেশ্যনটো ষ্টাৰ্ট কৰো সো কুৱেশ্যনে কি কৈছে ৰাছেল এজন ইঞ্জিনিয়াৰিংৰ ছাত্ৰ তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়তে দুই মূৰে দুটা শংকুসহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল আৰ্হিৰ ব্যাস হ'ল 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 12 সেন্টিমিটাৰ যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হয় তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই ইয়াতে চিত্ৰ আঁকি ভালদৰে বুজাও সো ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে আমাক কৈছে ৰাছেল এজন ইঞ্জিনিয়াৰিংৰ ষ্টুডেণ্ট তেওঁক এখন এলুমিনিয়ামৰ পাত দিয়া হৈছে আৰু এই পাতখনেৰে এটা ডিজাইন প্ৰস্তুত কৰিব লাগে আৰু ডিজাইনটো কেনেকুৱা হ'ব লাগে ছাত্ৰছাত্ৰীসকল এটা বেলনৰ দুই মুখে দুটা শংকু আকৃতি লগাই পেলাই সোচোন কেনেকুৱা হ'ব এনেকুৱা হ'লে সো এটা বেলন ধৰিলোৱা হি এই এলুমিনিয়ামৰ পাতখনেৰে এটা বেলন প্ৰথমতে বনালে সো এইটো এটা বেলন আৰু কৈছে এই পাতখনেৰে বেলন বনাই পেলাই বেলনৰ দুয়োমূৰে মানে এই পাতখন দি পেলাই পাতখনৰ কিছু অংশ দি পেলাই বেলন বনাই দিছে আৰু বেলনৰ দুয়োমূৰে দুটা শংকু লগাবলৈ কৈছে কুৱেশ্যন আমাক এনেকুৱা সো এনেকুৱা ডিজাইনৰ এটা বস্তু বনাবলৈ ৰাছেলক কোৱা হৈছে আৰু ডিজাইনটোৰ মেজাৰমেন্টটো দিয়া আছে আমাক কৈছে গোটেই এই যেটো বনিছে বস্তুটো এটোৰ দৈৰ্ঘ্য হৈছে কিমান 12 মিটাৰ সো পুৰা এই মূৰৰ পৰা সেই মূৰৰ দৈৰ্ঘ্য হৈছে 12 মিটাৰ 12 মিটাৰ নহয় 12 সেন্টিমিটাৰ কুৱেশ্যন আমাক কৈছে চাই লোৱা আৰু তাৰ পিছত কৈছে অকল এই শংকু অংশ যেটো এই শংকু অংশ দুই সাইডৰ শংকু অংশৰ দৈৰ্ঘ্য হৈছে 2 সেন্টিমিটাৰ কৈ এই সাইডৰ শংকু অংশৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ আৰু এই সাইডৰো শংকু অংশৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ এতিয়া ছাত্ৰছাত্ৰীসকল সো গোটেইটো আছিল 12 সেন্টিমিটাৰ দৈৰ্ঘ্য এই শংকু অংশৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ সেই শংকু অংশৰো দৈৰ্ঘ্য 2 সেন্টিমিটাৰ তেনেহলে মাজত থকা বেলন অংশৰ দৈৰ্ঘ্য কিমান হ'ব ছাত্ৰছাত্ৰীসকল 8 সেন্টিমিটাৰ হ'ব নহয় সো টোটালটো 12 12ৰ এই মুটটো 2 বাদ দিয়া এই মুটটো 2 বাদ দিয়া 2 2 4 বাদ দিলা 12ৰ পৰা 4 গলে 8 থাকে তেনেহলে মাজৰ অংশটো 8 আৰু কৈছে কি এই যেটো আৰ্হি আছে ইয়াৰ ব্যাস সোৱা ব্যাস দিয়া আছে ব্যাস কিমান 3 সেন্টিমিটাৰ ব্যাস মানে ছাত্ৰছাত্ৰীসকল এই যে গোলাকাৰ অংশ আছে নহয় এই গোলাকাৰ অংশটোৰ এই মূৰৰ পৰা সেই মূৰৰ ডিসটেন্স কেন্দ্ৰৰ মাজেৰে এটো দিয়া আছে কিমান 3 সেন্টিমিটাৰ এতিয়া আমাক কৈছে এই যেটো আৰ্হি প্ৰস্তুত কৰা হৈছে ইয়াত থকা বায়ুৰ আয়তন ওলাব লাগে মানে ইয়াৰ ভিতৰত কিমানখিনি বায়ু আছে হেতু আমি ওলাব লাগে তাহলে ছাত্ৰছাত্ৰীসকল এই গোটেই বস্তুটোৰ আয়তন যিমান হ'ব ইয়াত থকা বায়ুৰ আয়তনো কিমান হ'ব মানে সাইজ যিমান হিমানখিনিহে বায়ু ধৰিব গতিকে ছাত্ৰছাত্ৰীসকল এইটো আমি কৰিম কেনেকুৱা আমি এই বেলনৰ আয়তন ওলাই লম আৰু দুইটা শংকুৰ আয়তন ওলাই লম মানে এটা শংকুৰ আয়তন ওলাই পেলাই দুইৰে পূৰণ দি দিম দুইটা শংকুৰ আয়তন আহি যাব কাৰণ ছাত্ৰছাত্ৰীসকল দুইটা শংকু সাইজত সমান হয় দুইটা শংকুৰ আয়তন আৰু বেলনৰ আয়তন প্লাস কৰি দিলে গোটেই বস্তুটোৰ আয়তন আহি যাব আৰু গোটেই বস্তুটোৰ আয়তন যিমান হ'ব ইয়াত থকা বায়ুৰ আয়তনো সমান হ'ব তেনে ছাত্ৰছাত্ৰীসকল যি দিয়া আছে লিখি লও ছাত্ৰছাত্ৰীসকল দিয়া আছে লিখিলো কি দিয়া আছে আমাক দিয়া আছে এই বেলন অংশৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু বেলনৰ দৈৰ্ঘ্যক মই ক্যাপিটেল H ধৰি আছো দৈৰ্ঘ্যক আমি উচ্চতা লিখিব লাগিব কাৰণ আয়তনত দৈৰ্ঘ্য নামৰ এনেকুৱা সূত্ৰ নাই এই দৈৰ্ঘ্যকে উচ্চতা ধৰা হয় আৰু আয়তনৰ সূত্ৰত উচ্চতা আছে সেই কাৰণে দৈৰ্ঘ্যক উচ্চতা ধৰি আছো আৰু কিমান সেন্টিমিটাৰ হয় 8 সেন্টিমিটাৰ আৰু সোৱা এই শংকু অংশৰ দৈৰ্ঘ্যক মই স্মল h ধৰি আছো কাৰণ শংকুৰ আয়তনত h আহে হাইট আহে উচ্চতা আহে তেনেহলে 2 সেন্টিমিটাৰ হয় আৰু ছাত্ৰছাত্ৰীসকল ব্যাসটো দুইটাৰ সেমই সোৱা বেলনৰ মুখতে এই শংকুবোৰ লগোৱা হৈছে গতিকে বেলনৰ ব্যাস যিমান শংকুৰো ব্যাস সিমান গতিকে এটা ধৰিলেই হল সোৱা ব্যাস আছে 30 সেন্টিমিটাৰ তেনেহলে ব্যাসৰ আধা ব্যাসাৰ্ধ হয় মানে তলত 2 এটা লগাই দিলে ব্যাসাৰ্ধ হৈ যাব সোৱা এইটো 3 টো হৈছে ব্যাস আৰু তলত 2 লগাই দিয়া 3 ৰ আধা হৈ গৈছে এইটো ব্যাসাৰ্ধ হৈ গৈছে আৰু ব্যাসাৰ্ধ হৈছে কিমান 3/2 সেন্টিমিটাৰ এইখিনি ছাত্ৰছাত্ৰীসকল আমাক দিয়া আছে এতিয়া আমি এই গোটা বস্তুটোৰ আয়তন ওলাম আৰু তাৰ পিছতে যিমান আয়তন হ'ব হিমানেই হ'ব ইয়াত থকা বায়ুৰ আয়তন তেনেহলে কেনেকুৱা হ'ব মই বুজাই দিছিলো ছাত্ৰছাত্ৰীসকল এনেকুৱা হ'ব যে আৰ্হিটোৰ আয়তন ইকুৱেল 2 ইনটু শংকুৰ আয়তন প্লাস বেলনৰ আয়তন 2 ইনটু শংকুৰ আয়তন মানে দুটা শংকু যে সেই কাৰণে এটা শংকুক 2 দি পূৰণ দি দিলে দুটা শংকু হৈ গল তেনেহলে এনেকুৱা লিখি দিও ছাত্ৰছাত্ৰীসকল
সো ছাত্ৰ আৰ্টিকল লিখি ল'লোঁ আৰ্হিটোৰ আয়তন কেনেকুৱা 2 ইনটু শংকুৰ আয়তন এই দুটা শংকুৰ আয়তন প্লাছ এই বেলনটোৰ আয়তন এতিয়া ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে আমি সূত্ৰ ফিল কৰিম 2 ইনটু শংকুৰ আয়তন ছাত্ৰ আৰ্টিকল কিমান হয় মই ইন্ট্ৰোডাকশন ভিডিওত আলোচনা কৰিছোঁ কেনেকুৱা হয় তোমালোকে চাই ল'বা শংকুৰ আয়তনৰ সূত্ৰ আছিল 1/3 পাই r স্কয়াৰ h তাৰপিছতে চোৱা h টো মই স্মল ৰাখিছোঁ কাৰণ শংকুৰ যেটো h এটো মই স্মল h লিখিছোঁ আৰু বেলনৰ h টোক আমি কেপিটেল h লিখিছোঁ এটো খেয়াল ৰাখিবা ছাত্ৰ আৰ্টিকল তাৰপিছতে প্লাছ বেলনৰ আয়তনৰ সূত্ৰ আছিল ছাত্ৰ আৰ্টিকল পাই r স্কয়াৰ h পাই r স্কয়াৰ h ছাত্ৰ আৰ্টিকল বেলনৰ h মানে উচ্চতাক আমি কেপিটেল h লিখিছিলোঁ কেপিটেল h আৰু বেলন আৰু শংকু দুয়োটাৰেই ব্যাসাৰ্ধ সেম আছিল গতিকে দুয়োটাত সেম r আমি ব্যৱহাৰ কৰি আছো আৰু ধৰিছিলোঁ সেম r এতিয়া চোৱা ইয়াতে আমি ভ্যালু বহুৱাম ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে আমি ভ্যালু বহুৱাৰ আগতে যি কমন আছে কমন লৈ লওঁ তেতিয়া হলে সহজ হৈ যাব সো ইয়াতো পাই আছে তাতো পাই আছে পাই এটা কমন লৈ লওঁ তাৰপিছত ইয়াতো r স্কয়াৰ তাতো r স্কয়াৰ কমন লৈ লওঁ এতিয়া আনকমন কি আছে চোৱা 2 1/3 আৰু h তেনেহলে ছাত্ৰ আৰ্টিকল 2 আৰু 1/3 পূৰণ কৰি লওঁ সো দুইটো অকলে আছে মানে ওপৰৰ লগত পূৰণ হ'ব ওপৰত আছে ওপৰৰ লগত 2 গুণ 2 আৰু 3 এনেকুৱা হৈ যাব মানে 2 আৰু 1/3 পূৰণ কৰিলে 2/3 ছাত্ৰ আৰ্টিকল অকলে আছে মানে ওপৰৰ লগত পূৰণ হয় 2 গুণ 2 তাৰপিছত ছাত্ৰ আৰ্টিকল পাই আনি ললোঁ r স্কয়াৰ আনি ললোঁ আৰু কি ৰৈছে h ৰৈছে তাৰপিছত প্লাস ইয়াৰ পৰা পাই r স্কয়াৰ ওলাই গল ইয়াতে কি থাকিল কেপিটেল h থাকিল এতিয়া হিয়তৰ ভ্যালু বহুৱাম সো পাইৰ ভ্যালু আমাক এক্সট্ৰাকে একো দিয়া নাই গতিকে আমি কি ব্যৱহাৰ কৰিম 22/7 আৰু r সোৱা r হৈছে কিমান 3/2 r ৰ ঠাইত আমি 3/2 লিখি দিলো r স্কয়াৰ আছে গতিকে দুবাৰ 3/2 পূৰণ দি পেলাই লিখিম তাৰ পিছতে ছাত্ৰ আৰ্টিকল ব্ৰেকেটত সোৱা কি আছে 2/3 ইনটু h স্মল h ছাত্ৰ আৰ্টিকল 2 হয় 2 লিখি দিলো তাৰ পিছতে প্লাস কেপিটেল h কিমান আছিল 8 এতিয়া সোৱা ইয়াতে যি কটা যায় কাটি দিও ছাত্ৰ আৰ্টিকল 2 দি 22ত কেইবাৰ 11 বাৰ এতিয়া বাকি সব সেম ৰাখো আৰু তো কটাকটি না যায় আৰু ব্ৰেকেটটো সলভ কৰো সোৱা ইয়াতে থাকিল 11/7 আৰু ইয়াতে ছাত্ৰ আৰ্টিকল থাকিল কিমান 2 তো কাটি গল 3 থাকিল আৰু থাকিল 3/2 এতিয়া ব্ৰেকেটত সোৱাচোন ছাত্ৰ আৰ্টিকল এই দুইটো অকলে আছে মানে ওপৰত তলত একো নাই মানে 1 আছে 1 টোৰ ভ্যালু নাই তলত থকা অৱস্থাত সেই কাৰণে লিখা নাই 2 দুগুণ 4 ওপৰৰ লগত পূৰণ হয় আৰু তলত আছে 3 তাৰ পিছত আছে প্লাসৰ 8 এতিয়া লসাগু লৈ প্লাই এটা ভগ্নাংশ টানিম তাৰ পিছত ইয়াৰ লগত কটাকটি গলে কাটি দিম তেনেহলে এখিনি যেনেকুৱা আছে তেনেকুৱা ৰাখো 11/7 into 3 into 3/2 ছাত্ৰ আৰ্টিকল ইয়াতে সোৱা ইয়াৰ তলত একো নাই মানে 1 আৰু 3 লসাগু 3 হ'ব তাৰ পিছত 3 তে একবাৰ 1 গৈ ওপৰত পূৰণ হলে 4 গুণ 4 হ'ব তাৰ পিছত প্লাস 1 3 তিনিবাৰ 3 গৈ ওপৰত পূৰণ হলে 8 3 গুণ 24 হৈ যাব এতিয়া ছাত্ৰ আৰ্টিকল সোৱা এই 3 আৰু এই 3 কাটিব পাৰিম কাৰণ এইখিনিৰ লগত এই গুটেখিনি পূৰণ হৈ আছে তলে ওপৰে পাইছো 3 3 কাটি দিলো এতিয়া সোৱা বাকি থাকিল কি আৰু এটো আমি যোগ কৰিম সো ইয়াতে 11/7 থাকিল আৰু পূৰণ সো এই 3টো ওপৰত আৰু এটো তলত তেনেহলে সোৱা ওপৰত ইয়াতে কাটি প্লাই একো নাই মানে 1 3 গুণ 3 হ'ব আৰু ডিভাইডেড বাই 2 সো কাটি দিছো নহয় ওপৰত সোৱা কাটি প্লাই একো নাই মানে 1 তলতো 1 থাকে কাটাৰ পিছত একো না থাকিলে তলৰ 1ৰ ভ্যালু নাই কি কাৰণ নিলিখো কিন্তু ইয়াতে 3 টো কাটাৰ পিছত 1/2 লিখিলো ধৰি লোৱা একো নাই মানে 1 আছে আৰু এই 3 টো ওপৰত আছে নহয় 3 গুণ 3 হৈ গৈছে আৰু তলত 2 হৈ গৈছে আৰু ব্ৰেকেটত কি থাকিল সোৱা 3 টো কাটি গল তলত 1 থাকিল 1ৰ কোনো ভ্যালু নাই নিলিখো ওপৰত কি আছে 24 আৰু 4 28 28 এতিয়া আমি আকৌ কাটিব পাৰিম ছাত্ৰ আৰ্টিকল এই 28 টো অকলে আছে মানে ওপৰত মানে ছাত্ৰ আৰ্টিকল যিমানবোৰ সংখ্যা অকলে দেখা ভাবিবা ওপৰত হিয়তৰ তলত একো নাই মানে 1 এটা আছে আৰু তলত 1ৰ ভ্যালু নাই সেই কাৰণে আমি নিলিখো এতিয়া আকৌ যদি তলে ওপৰে পাও কাটিম সো এই 7 টো তলত আছে এই 28 টো ওপৰত কাটিব 7 দি 28ত কেইবাৰ 7 4 গুণ 28 এই দুইটো তলত 4 টো ওপৰত 2 দি 4 দুইবাৰ ছাত্ৰ আৰ্টিকল সোৱা তল পুৰা শেষ ওপৰত ৰৈছে কি 11 3 আৰু 2 তেনেহলে পূৰণ কৰিলো সোৱা 2 3 গুণ 6 6 11 কিমান 66 ছাত্ৰ আৰ্টিকল ওপৰত দিয়া যেটো আৰ্হি আছে এটোৰ আয়তন ওলাই গৈছে কিমান 66 আৰু সেন্টিমিটাৰত আছিল গতিকে সেন্টিমিটাৰ হ'ব আৰু আয়তন কিউবত আহে গতিকে সেন্টিমিটাৰ কিউব হ'ব মানে ছাত্ৰ আৰ্টিকল এই যেটো আৰ্হি আছে এটোৰ আয়তন আমি ইতিমধ্যে ওলাইছো কিমান 66 সেন্টিমিটাৰ কিউব এতিয়া আমাক কোৱেশ্চনে খুদিছিল এটোৰ ভিতৰত থকা বায়ুৰ আয়তন কিমান তেনো ছাত্ৰ আৰ্টিকল এটোৰ আয়তন যিমান হিমানেই হ'ব আৰু এটোৰ আয়তন
ইতিমধ্যে আমি ওলালোঁ 66 সেন্টিমিটাৰ কিউব। তেনেহ'লে ইয়াৰ ভিতৰত থকা বায়ুৰ আয়তন 66 সেন্টিমিটাৰ কিউব। তেনে ছাত্ৰসকল আমি তলতে ধুনীয়াকৈ লিখি দিওঁ, ৰাছেলে প্ৰস্তুত কৰা আৰ্হিটোত থকা বায়ুৰ আয়তন হ'ব কিমান? 66 সেন্টিমিটাৰ কিউব। ছাত্ৰসকল লিখি ল'লোঁ, এতেকে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিটোত থকা বায়ুৰ আয়তন 66 সেন্টিমিটাৰ কিউব। এতিয়া ছাত্ৰসকল ইয়াতে অংকটো সমাপ্ত হ'ল। কুৱেশ্যন আমাক যি সুধিছে আমি ওলাই দিছোঁ আৰু আশা কৰোঁ তোমালোকেও ভালদৰে বুজিব পাৰিছা। আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।